নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা মই এটা গান গাব ওলাইছো এইচ সফানালা ARS তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলো হেতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলো হেতেন বৈ তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলো হেতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলো হেতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে মই আজি এসপ্তাহৰ আগত আপোনাৰ ইনষ্টাগ্ৰামত তেখেতৰ ভিডিঅ'টো দেখা পালোঁ যিটো ভিডিঅ' আপোনাৰ গানটো তেখেতৰ ভাইৰেল হৈছে তাৰপিছত দেখা পাই পেলাই সোধপোছ কৰিলোঁ ল'ৰাজন কোন হয় ক'ত ঘৰ কি কথা কি বতৰা গম পালোঁ যে তেখেতৰ ঘৰ চলচলিৰ ৰঙিয়াগাঁও খবৰ খাতি ল'লোঁ তেখেতৰ ডিটেইলছ ল'লোঁ যে তেখেত কেনেকুৱা ধৰণৰ মানে কি হৈছে তেখেতৰ কি নাই হোৱা তাৰপিছত গম পালোঁ যে তেখেত 2019 চনৰ পৰা 19 চনৰ আগত তেখেত হায়দৰাবাদত আছিলে কিবা ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আছিলে তাত তাৰ পৰাই আপোনাৰ তেওঁ অসুস্থ হৈ আছিল বাপেকহঁতে বাপেক আৰু বায়েকহঁতে তাৰ পৰা যেন তেন লৈ আহিলে তেওঁক আনাৰ পিছত ইয়াত যিহেতু আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে তেওঁক উপযুক্ত ট্ৰিটমেণ্ট দিব নোৱাৰাৰ ফলত তেখেতে তেনেকেই থাকিল ওচৰতে গাঁৱে চাঁৱে গান গাই তেনেকৈ ঘূৰি ফুৰে তাৰপিছত আমি খবৰ লোৱাৰ পিছত আমি গ'লোঁ উপস্থিত হৈ দেখিলোঁ যে ঘৰৰ অৱস্থা বিৰাটেই দুৰ্বল আৰ্থিকভাৱে আমি গাঁওবুঢ়াৰ লগত কথা পাতিলোঁ ওচৰৰ মানুহৰ লগত কথা পাতিলোঁ পাতি পেলাই আমি ক'লোঁ যে আমি তেওঁলোকক আমি ট্ৰিটমেণ্ট দিম আমি একচুৱেলি ৰক্তিমক ট্ৰিটমেণ্ট দিয়া কথা আছিলে তাৰপিছত দেখা পালোঁ গাঁৱৰ মানুহেও ক'লে যে দেউতাকেও ড্ৰিংকছ কৰে পাৰা যদি দেউতাককো লৈ যোৱা আমি দুইজনকে লৈ আহিলোঁ আৰু সমস্ত তেওঁলোকৰ ট্ৰিটমেণ্ট ৰাখা কৰা খোৱা বোৱাৰ দায়িত্ব আমাৰ বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়া আশাবাদী আমি আমাৰ ফালৰ পৰাতো বেষ্ট ট্ৰাই কৰিম আমি যিমান পাৰোঁ সোনকালে যাতে ৰক্তিম ভাল হয় তেখেতৰ দেউতাকো ভাল হৈ উঠে সেইটো এতিয়া ট্ৰিটমেণ্ট কৰি যাওঁ চাওঁচোন কিমান দূৰ আগুৱাই যাওঁ আৰু সোনকালে ৰক্তিম সুস্থ হৈ পৰক আৰু তেনেকৈ গান গাই থাকক আমি সেইটো নগাঁও পোহৰ ফাউণ্ডেশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ কাম ডি এডিকশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰ খুটিকটীয়াত হয় উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি ৰক্তদান তুমি লোবানে সাৱতী ৰক্তদান তুমি লোবানে মই দিশ কওঁ সেইকাৰণে মোকো ভাল কৰিম বুলি লৈ আহিছে কালি চিকিৎসা প্ৰদান কৰি থকা হৈছে কৈছে আপোনাৰ পুত্ৰই সুন্দৰ গান গায় তেওঁ সামাজিক মাধ্যমতো ভাইৰেল হৈছিলে পুনৰ সুস্থ হৈ যোৱাৰ পিছত সেই পৰিৱেশ আপুনি তেখেতক চাই ঘূৰাই দিব গান লিখা পৰিৱেশটো হ'ব কেতিয়া অসুস্থ হৈছিলে নেকি কোন আপোনাৰ ল'ৰাটো মানসিকভাৱে কেতিয়া অসুস্থ কেতিয়া হৈছিলে 2 বছৰমান হ'ল হায়দৰাবাদতে হৈ আছে হায়দৰাবাদতে হৈ আহিছিলে সি হায়দৰাবাদত কিমান বছৰ আছিল 8 বছৰ কি কাৰণে গৈছিলে তাত চিকিউৰিটি সোমাবলৈ গাঁৱৰ ল'ৰালীৰ লগত তাত গৈছিল কাম কৰিবলৈ গৈছিলে হায়দৰাবাদৰ পৰা অহাৰ পিছত এটা অসুস্থ হৈ পৰে হায়দৰাবাদতে ট্ৰিটমেণ্ট কৰিছিলে নে তাৰপিছত ট্ৰিটমেণ্ট মানে তেনেকুৱা ডক্টৰে ট্ৰিটমেণ্ট কৰা নাই তেজপুৰত নিছিলোঁ তেজপুৰত নাৰাখিলে উঠাই দিলে তাৰপৰা চোৱা চিটোৱা কৰিছোঁ মই কিবা কিবি তাৰমানে চুলিটো জট বান্ধি গৈছিলে গাঁৱৰ ল'ৰালীয়ে কাটি দিলে এই তাৰপৰাই ডক্টৰ লাগিলে নাই কিয়ে হ'ল সেই তেতিয়াৰ পৰাই হৈছে আৰু মোৰ নামটো ৰক্তিম ৰাজখোৱা আকৌ মোৰ নামটো শিৱামণি এইচ
ঘৰ মোৰ চলচলি ৰাঙিয়া গাঁও তোমাৰ এটা গীত খুব ভাইৰেল হৈছিলে গীতটো কি আছিলে তুমি এজাক বৰষুণ হোৱা হ'লে ময়ো হ'লোহেঁতেন নৈ অকমান গুণগুণাই দিয়াচোন তুমি এজাক বৰষুণ হোৱা হ'লে ময়ো হ'লোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হ'লে ময়ো গ'লোহেঁতেন বৈ তুমি এজাক বৰষুণ হোৱা হ'লে ময়ো হ'লোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হ'লে ময়ো গ'লোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কাণে কাণে আহি ক'লে আঁকি ল'বানে ছবি উৰি যোৱা পক্ষী যাকে কাণে কাণে আহি ক'লে আঁকি ল'বানে ছবি ৰক্তদান তুমি ল'বানে সাৱতী নমস্কাৰ কিমান দিন হ'ল ইয়াতে অহা মোৰ 2 দিন হ'ল কালি ৰাতিপুৱা আহি কেনেকুৱা লাগিছে হয় মোৰ দেউতা আহিছে আকৌ এইটো নিচামুক্ত কেন্দ্ৰ কয় এটা এইজ মোৰ দেউতাৰ লগত মই থাকা দেউতাৰ লগত আছো কথা হ'ল কেনেকুৱা লাগিছে ভালেই লাগিছে মোৰ হাতত 2টা কলম আকৌ মোৰ হাতত কাগজ আছে বহিব পাৰোঁ গান গাব জানো ভালেই লাগিছে হয় ইয়াত গান কিবা লিখিছানে নাই ইয়াত একো লিখিব পৰা নাই নিজৰ আহাৰ লগত মোৰ নামটো শিৱামণি আকৌ মোৰ নামটো ৰক্তিম আকৌ দেউতাই মোক পিতাই বুলি মাতে গান লিখিবা আকৌ নাই ইয়াতে ভিতৰতে এনে বহি আছিল সুস্থ হৈ উঠাৰ পিছত পুনৰ তুমি সংগীত চৰ্চা কৰিবা আকৌ হয় মই হায়দৰাবাদ এটা কোম্পানীৰ লগত এটা গান গোৱা হিন্দী গান যিটো হায়দৰাবাদ গোলকুণ্ডে কয় তাৰ লগত এটা গান গোৱা এতিয়া ঘৰতে এনেই দেউতাৰ লগত দেউতাই নিচা খাই কাৰণে দেউতাৰ লগত মোৰ সময় নষ্ট কৰাৰ লগত গানটো গোৱা নাই মোবাইলতে গাইছে আৰু গাই দিছো এবাৰ অংগৰাগ পাপন মহন্তই এটা গীত গাইছিল সেইটো গাই দিবা নেকি तू आसमान मैं हूँ ज़मी ना रहना है कुछ तो कमी तू आसमान मैं हूँ ज़मी ना रहना है कुछ तो कमी मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ na na ni na na ni na ni na o whoa na na ni na na ni na ni na o whoa